সাংস্কৃতিক জগতখনৰ বাবে পুনৰ এক বিৰল ক্ষতি। সকলোকে কন্দিয়াই অজান দেশলৈ মেলালি মাগিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। আকস্মিকভাৱে মৃত্যুক সাৱটিব লগা হ'ল অভিনেত্ৰী মনোৰমা বৰুৱাই। দ্ৰুতবেগী ডাম্পাৰে প্ৰাণ কাঢ়িলে অভিনেত্ৰী মনোৰমা বৰুৱাৰ। অভিনেত্ৰী হোৱাৰ উপৰিও জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক আছিল মনোৰমা বৰুৱা। নিশা এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱটি লয় অভিনেত্ৰী মনোৰমা বৰুৱাই। অৱশ্যে মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে ডাম্পাৰখন, বৰ্তমানেও পলাতক আছে চালকজন। অভিনেত্ৰী মনোৰমা বৰুৱা আছিল একাধাৰে লেখক, কবি, অভিনেত্ৰী হোৱাৰ উপৰিও বহুকেইখন তেওঁ ধাৰাবাহিক আৰু নাটকতো অভিনয় কৰিছিল।